মই এতিয়া আছোঁ কেতকুছিত আৰু কেতকুছিৰ পৰা অৰ্থাৎ জালাপুৰা দলঙৰ পৰা বাইপাছ হৈ বৰপেটা দি ৰাষ্ট্ৰীয় ঘাইপথৰ কাম আৰম্ভ কৰিছে চৰকাৰে। আৰু মই দেখুৱাবলৈ লৈছোঁ আপোনালোকক কেনেকুৱা কি প্ৰকাৰৰ কাম ইয়াত আৰম্ভ হৈছে। এয়া চাই আছে আপোনালোকে, এয়া হৈছে জালাপুৰা দলঙৰ পৰা কৰিছে চৰকাৰে। অতি কম সময়ৰ ভিতৰতে আমি চাগে ৰাস্তাটো ব্যৱহাৰ কৰিব পাৰিম। এয়া চাওক, এয়া দেখিছে ডাবল ইঞ্জিন চৰকাৰৰ পদক্ষেপ। আমাৰ দেশ ভাৰতবৰ্ষ তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজ্য অসম ক্ষীপ্ৰতাৰে আগুৱাই গৈছে উন্নয়নৰ পথত। আৰু এয়া সম্ভৱ হৈছে মাননীয় প্ৰধানমন্ত্ৰী মোদীজী আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰৰ প্ৰচেষ্টাত। মাননীয় মোদীজীয়ে 2014 চনত চৰকাৰ গঠন কৰি যি আশ্বাস দেশবাসীক দিছিল, সেয়া কেৱল ভাষণে নহয়, প্ৰতিটো ক্ষেত্ৰতে সবকা সাথ সবকা বিকাশ আৰু সবকা প্ৰয়াস এই মন্ত্ৰৰে দেশখনক বিশ্বৰ দৰবাৰত নিবলৈ আগবাঢ়ি গৈছে। এই ক্ষেত্ৰত আমাৰ অসমৰ মোদীজীৰ নেতৃত্বত হাতে হাত মিলাই হিমন্ত বিশ্ব শৰ্মা ছাৰে সংকল্প লৈ কাম কৰি আছে। আমি অসমবাসীয়ে চিৰকৃতজ্ঞ হৈ থাকিম এনেকুৱা উন্নয়নৰ বাবে যিটো কংগ্ৰেছে 70 বছৰতো একো কৰিব পৰা নাই। এই ভিডিঅ'টো যিসকলে ফেচবুকত চাই আছে তেওঁলোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বিজেপি চৰকাৰ অসমত আৰু 20 বছৰ আগত আহিব লাগিছিল, উন্নয়ন আৰু হ'লহেঁতেন।